মই এটা গুগলৰ পৰা আপোনাক এখন ফটো দেখুৱাই দিলো যে মোক এইটো ঘৰ এক্স্যাক্টলি বনাই লাগে যেনেকুৱা পিকচাৰত যেনেকুৱা দিব সেম তেনেকুৱা ঘৰ বনাই তেনেকুৱা ডিজাইনৰ যদি কোনোবা বনাব বিচাৰে হৈ যাব। মই 13টা দলঙৰ কাম কৰিছো, এখন দলং মই হেণ্ডঅভাৰ কৰিছো আৰু 250-300 ভিতৰত 250-300 বিল্ডিং মই বনাইছো। দাদা নিজে এই কামত জড়িত। দাদাইনো নিজৰ ঘৰটো কেনেকে বনাইছে আপুনি দেখিব পাৰিছে যে 3 মহলীয়া এটা অট্টালিকা দাদাই নিজে বনাইছে। ইঞ্জিনিয়াৰ মই ৰাখি পেলাই কাম কৰাও। আসামত এনেকুৱা মানে কোনো ঠিকাদাৰৰ লগত কেটলকেট নাই যে কমপ্লিট যে এনেকুৱা হ'ব। তো দুজি আইডিয়া পোৱা এটো মালিকৰ অলপ হেল্প হয় যে ডুপ্লেক্স ঘৰ বেছি ডাঙৰ সাইজ না কম পইচাৰ ঘৰে হয়। তো এনেকুৱা ঘৰ কোনবা বনাব পাৰিব। নমস্কাৰ, মোৰ চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আজি মই এটা ব্যতিক্ৰমী ভিডিঅ' লৈ আহিছো এই চেনেলৰ জৰিয়তে, যিটো ভিডিঅ'ৰ দ্বাৰা আমাৰ অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে উপকৃত হ'ব। কাৰণ আমাৰ অসমত এতিয়া সকলোৱে এটা ধুনীয়া ঘৰ বনাব বিচাৰে, কিন্তু সকলোৱে ভাবে যে আমাৰ ঘৰ এটা বনালে 40-50-60 লাখ টকা খৰচ হৈ যাব। কিন্তু হেনেকুৱা কথা নহয়। কাৰণ আজি মই এনেকুৱা এডোখৰ জেগাত আহিছো, এনেকুৱা এজন ব্যক্তিৰ লগত লগ কৰিব আহিছো যিজন ব্যক্তিয়ে অতি কম খৰচত ধুনীয়াকৈ আপোনাক এটা ঘৰ বনাই দিব পাৰিব আৰু আপুনি কোনো চিন্তা কৰিবলগীয়া কাৰণ নাই। আজি মই তেওঁক চিনাকি কৰাই দিম মোৰ লগতে, যিহেতু তেওঁ আছে আৰু তেওঁ কেৰিয়াৰ পৰা কিমান কাম কৰিছে, লগতে তেওঁ গোটেইখিনি ইন্ট্ৰডাকশনটো ল'ম। আপুনি তেওঁৰ লগত কেনেকৈ যোগাযোগ কৰিব। বৰ্তমান মই আছো নগাঁৱত। আপোনালোকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যদি ভিডিঅ'টো চাই আছে তেনেহলে তেওঁৰ লগত যোগাযোগ কৰিব পাৰিব। তে দাদাৰ লগত মই অকণ চিনাকি কৰাই দিম। দাদা মোৰ লগতে ধুনীয়াকৈ আছে। দাদা নমস্কাৰ। নমস্কাৰ। আমাৰ চেনেল আপোনালোকক স্বাগতম জনাইছো। দাদা আপোনাৰ শুভ নামটো ক'ব। মোৰ নাম সাইফুল ইছলাম। হয়, তো আপুনি এই ঠিকাদাৰৰ যিটো কাম, এই কামটোৰ পৰা কেতিয়াৰ পৰা জড়িত হৈ? মই 94-96 ৰ পৰা কনস্ট্ৰাকশনৰ কামতে এতিয়াও কৰি আছো। আপুনি 96 ৰ পৰা এতিয়ালৈকে কৰি আছে? আপুনি অল অসমতে কৰে নে? আসামৰ বাহিৰতো কিছুদিন আগতেলৈকে আসামৰ বাহিৰতো কাম কৰি আহিছো। এতিয়া বৰ্তমানে খালি আসামতে কৰি আছো। তিনচুকীয়া, নামৰূপ, লখিমপুৰ, ধেমাজি আৰু গুৱাহাটী, যোৰহাট এইবিলাকত কাম কৰি আছো। অসমত দাদা বিভিন্নজন ঠিকাদাৰ আছে, কিন্তু মই আপোনাৰ ওচৰত আহিছো যে অসমৰ মানুহৰ কিবা এটা উপকাৰ হওক, যে অকণ কম খৰচত এটা ধুনীয়া ঘৰ বিচাৰে সকলোৱে, কিন্তু আৰু বহুতে ভয়ো খাই থাকে। দাদা তাৰ বিষয়ে অলপ কওকচোন। আমাৰ ঘৰ বনোৱাটো এটা মানুহৰ মানে খুব সবৰে এটা সপোন থাকে ঘৰ বনাবৰ কাৰণে। কিন্তু ভাল মানুহ নাপায়। ডৰিং এটা লৈছে কিন্তু কাম কৰা মানুহজন মানে খেলি মেলি এনেকুৱা বহুত হয়। তো মই মোৰ লগত মানে ভাল মিস্ত্ৰী আছে আৰু মোক মালিকক মই ভাল আইডিয়া দি পেলাই কামটো যাতে ভাল হয় আৰু লাইফ টাইমৰ কাৰণে যাতে হয় তেনেকুৱা মই মালিকক পৰামৰ্শ দিওঁ। আৰু মই 13টা দলঙৰ কাম কৰিছো। দলং আপুনি 13খন দলং মই হেণ্ডঅভাৰ কৰিছো আৰু 250-300 ভিতৰত 250-300 বিল্ডিং মই বনাইছো। দাদাই কৈছে যে 96 ৰ পৰা এতিয়ালৈকে 250-300টা বিল্ডিং দাদাই বনাইছে অল অসমত। আৰু লগতে দাদাই বহু কেইখন দলঙৰো কাম কৰিছে। ডাঙৰ এটা কনষ্ট্ৰাকশনৰ কামো কৰে দাদাই। এটা যদি বিল্ডিং ঘৰ আপোনাৰ দ্বাৰা বনাব বিচাৰে তেনেহলে কিছুমান ক্ৰাইটেৰিয়া থাকে, সেইটো অলপ আমাৰ ভিউৱাৰ্ছক বুজাই দিয়কচোন। ঘৰ এটা বনোৱাৰ আগত কোনোবা ভাল আৰ্কিটেক্ট ইঞ্জিনিয়াৰৰ লগত পৰামৰ্শ কৰিব লাগে, এটা ড্ৰয়িং ল'ব লাগে, তেতিয়া মালিকৰ বহুত বেনিফিট হয়। বুজি আইডিয়া বুজি নাপায় তেতিয়া ভাল ঠিকাদাৰৰ লগত যোগাযোগ কৰিলেও হৈ যায়। কিন্তু বহুত ঠিকাদাৰ এনেকুৱা আছে সিহঁতে নিজে আঁকি পেলাই ঘৰখন ষ্টাৰ্ট কৰি দিয়ে, কিন্তু তেনেকুৱা হ'ব নালাগে। তো এটা আৰ্কিটেক্ট ইঞ্জিনিয়াৰৰ দ্বাৰা ড্ৰয়িং বনাই তেতিয়া বিল্ডিংটো ষ্টাৰ্ট কৰিলে ভাল কামটো ভাল হ'ব আৰু তাৰ পৰামৰ্শ মতে কামখিনি কৰাব লাগে। আৰু মোৰ লগতো ইঞ্জিনিয়াৰ মই ৰাখি পেলাই কাম কৰাও। ইঞ্জিনিয়াৰ আছে, তো মোৰ লগতো যদি যোগাযোগ কৰে মই মালিকক সেই মতে পৰামৰ্শ দিম বা নকশাও এটা বনাই দিয়া দিম, বা মালিকে নিজে যদি ড্ৰয়িং বনাই দিয়ে তেতিয়াও হ'ব। আৰু যদি কয় যে কোনোবা চিনাকি ইঞ্জিনিয়াৰ নাই, তো আমাৰ চিনাকি ইঞ্জিনিয়াৰৰ দ্বাৰা মই কৰাই দিব পাৰিম। আৰু বিভিন্ন জায়গাত আমাৰ চিনাকি ইঞ্জিনিয়াৰ আছে, গুৱাহাটী আছে, নামৰূপত আছে, যোৰহাটত আছে, শিৱসাগৰত আছে, লখিমপুৰ আছে, তিনচুকীয়া আছে, সব জায়গাৰ ইঞ্জিনিয়াৰ মোটামুটি মোৰ লগত মানে চিনাকি আছে। দাদাৰ লগত কোনো চিন্তা কৰিবলগীয়া কাৰণে, কাৰণ দাদা একদম আধুনিক যুগ পদ্ধতিৰে, যিটো একদম ডিজিটেল পদ্ধতি, তাত আপোনালোকে ইঞ্জিনিয়াৰ লগাই আপোনাৰ ঘৰটো ধুনীয়াকৈ একদম এংগুলত এটা বনাই দিব। যে বেকাৰী কিছুমান ঘৰ আছে, ঠিকাদাৰ আছে যেন তেনে বনাই দি দিয়ে। সেইটো বহুত ঘৰ এনেকুৱা আছে মানে মোক ফোন কৰি মানে মাতি লৈ যায়, দেখাইছে কামখিনি ভুল হৈ গৈছে, মানে যেনেকুৱা হ'ব লাগে তেনেকুৱা হোৱা নাই। কিন্তু মালিকেতো বিচাৰিছে, কিন্তু বনোৱা মানুহজনে মালিকক ভাল ৰাস্তা দেখাব পৰা নাই, সেইটো কাৰণে ঘৰখন বেয়া হৈছে। তো তেনেকুৱা হ'ব নালাগে।
ঘৰ বনোৱাৰ আগত অকমান চিন্তাধাৰা কৰি ভাল মানুহৰ দ্বাৰাই ঘৰটো ষ্টাৰ্ট কৰিলে কাম ভাল হ'ব আৰু খৰচাও বাচিব। খৰচাও মোটামুটি এটা ঘৰত 5-7 লাখ টকা মালিকৰ লোকচান হয়। সেই পইচাখিনি মই বাচাই পেলাই মালিকক ভাল ৰাস্তা দি ভালকে কামটো যাতে হয় সেইখিনি আমি পৰামৰ্শ দিওঁ মালিকক। আৰু আপুনি এতিয়া অসমৰ কোন কোন জিলাত আপোনাৰ মই এতিয়া গুৱাহাটী কাম কৰি আছো আৰু লখিমপুৰো কাম কৰি আছো, তিনচুকীয়াও কাম কৰি আছো আৰু নামৰূপতো কাম কৰি আছো। মোৰ মানুহ বহুত আছে, 70-80 জন মানুহ আছে, মিলাই পেলাই কাম কৰি আছো। মোৰ লগত ভাল ভাল ডিজাইনৰ কেটলগ আছে। তো আসামত এনেকুৱা মানে কোনো ঠিকাদাৰৰ লগত এই কেটলগ কেইটা নাই। খালি মোৰ লগতে আছে। মই আসামৰ বাহিৰতো কাম কৰি আহিছো। ভাল ভাল ডিজাইনৰ কেটলগ আছে। কেটলগ চালে মানে কি হয় অকমান আইডিয়া পাওঁ। কেটলগৰ পৰা মানে ঘৰৰ ডিজাইনো আছে, আপোনাৰ এলিভেশন ডিজাইন আছে। এইকেইটা আপোনাৰ বুজি মালিকে চাই যে বাংলোৰ টাইপ ভাল ঘৰ এটা বনাব। এই ঘৰখন বনাবৰ কাৰণে কেইটা ৰুম হ'ব সব ইয়াত ডিটেইল লিখা আছে। ওপৰত এনেকুৱা হ'ব, তলত এনেকুৱা হ'ব, ডিজাইন যায় কমপ্লিট যায় এনেকুৱা হ'ব। তো বুজি একজেক্ট এনেকুৱা পছন্দ নহয়, কিন্তু আইডিয়াটোতো অলপ পাই যায়। মানে এইবিলাক চাৱাৰ পিছত ঘৰখন আমাৰ কেনেকুৱা হলে ভাল হ'ব অলপ আইডিয়া পোৱা, এইটো মালিকৰ অলপ হেল্প হয় যে আমাৰ ঘৰখন কেনেকুৱা বনাম। তো এইবিলাক আমাৰ লগত ভাল ভাল আৰু আছে কেটলগ। তো এনেকুৱা কেটলগ আৰু কাৰো লগত নাথাকিব। আৰু হয় মোৰ লগতে আছে। আৰু আমাৰ মানে পৰিয়ালটো মানে এইটো লাইনৰে হয়, কনষ্ট্ৰাকচন লাইনৰে হয়। তো মই সৰুৰ পৰা এইটো লাইনত আৰু মই যে ঘৰটো বহুত বনাইছো এইবিলাক সব ইয়াত ৰাখি আছো। তো এনেকুৱা ডিজাইনৰো যদি কোনোবা বনাব বিচাৰে হৈ যাব। তো ডিজাইন বিলাক কিছু আমিও দিম, কিছু মালিকৰ পৰাও পৰামৰ্শ ল'ম। এইকেইটা বিল্ডিং অলৰেডি হৈ গৈছে, কমপ্লিট হৈ গৈছে। হয় হয়। দাদা কিমান বিল্ডিং বনাইছে এতিয়া? 300টা বিল্ডিং দাদা এতিয়া বনাই মানে তৈয়াৰী কৰিছে অলৰেডি। আৰু দাদাই বহুত দলঙো বনাইছে। এইবিলাক দাদাই বনোৱা ঘৰ। কিমান ইয়াত চাওক একদম কাগজে ভৰি গোটেইখিনি যিমান ফটো আছে চব দাদাই নিজে বনোৱা ঘৰ। এইবিলাকৰ ঘৰ কোনোবা যদি বনাব বিচাৰে টুপ্লেক্স ঘৰ, বেছি ডাঙৰ সাইজ নহয়, কম পইচাৰ ঘৰে হয়। তো এনেকুৱা ঘৰ কোনোবা বনাব পাৰিব। এইটো ডিজাইনৰে যদি কোনোবা বনাব বিচাৰে এনেকুৱাও বনাব পাৰিব। মোৰ লগত এনেকুৱা ডিজাইনৰ কেটলগ আছে আৰু ইঞ্জিনিয়াৰো আছে। যদি কোনোবা যদি বিচাৰে যে ভালকে ঘৰ এটা ভালকে বনাব ইচ্ছা আছে তেতিয়াহ'লে মই আপোনাক নম্বৰ দি দিম। স্ক্ৰীনত নাম্বাৰ থাকিবই, দাদাৰ লগত কন্টেক্ট কৰিব পাৰিব। এটা ভাল ঘৰ আপুনি অকণ কম খৰচত মানে বচাই বেছি খৰচা কৰি দিয়ে বহুতে। খৰচাটো বেছি হয় মানে লোকচান কৰি দিয়ে, লোকচান নকৰিব লাগে। আৰু যিমান প্ৰয়োজন ইমানে বনাব লাগে, খালি বেফালটো ইউজ কৰিব নালাগে। পইচাখিনি কামত যাতে লাগে। আৰু যদি আপোনাক এটা কথা সুধো, মই এতিয়া এটা বিল্ডিং ঘৰ মই বনাব বিচাৰিছো, মই এটা গুগলৰ পৰা আপোনাক এখন ফটো দেখুৱাই দিলো যে মোক এইটো ঘৰ একজেক্টলি বনাই লাগে, আপুনি বনাই দিব পাৰিম। পিকচাৰত যেনেকুৱা দিব চেম তেনেকুৱা ঘৰ বনাই দিব পাৰিব। আৰু ডিজাইন যেনেকুৱা ডিজাইনে হওক, আমাৰ তাত তেনেকুৱা মিস্ত্ৰী আছে বা ময়ো এইটো লাইনৰ পৰা 28-30 বছৰ হৈ গৈছে। বহুত ডিজাইনৰ কাম কৰিছো। মই কেইটামান বনোৱা ঘৰৰ আপোনাক ফটো দি দিম, আপুনি দেখাব পাৰিব। আমাৰ আৰু আপোনাৰ কিমান মানে মিস্ত্ৰীয়ে কাম কৰি 70-80 জন মানুহ এতিয়া মোৰ লগত আছে। 70-80 জন মানুহ এতিয়া দাদা যিহেতু এতিয়া আপাৰ আছাম, লোৱাৰ আছাম, আমাৰ মধ্য অসম সকলোতে দাদা এতিয়া কাম চলিয়ে আছে। আৰু দাদা এতিয়া আপোনালোকক আগতেও কৈছো যে 250 পৰা 300টা বিল্ডিং বনাইছে এইজন দাদাই। আৰু এইজন দাদা 96ৰ পৰা যিহেতু দাদাই এই কামত জড়িত, সেইবাবে দাদাৰ লগত কন্টেক্ট কৰিব পাৰিব। আৰু দাদাৰ নিজৰ ঘৰটোতো কেনেকে বনাইছে সেইটো আপোনালোকক এতিয়া দেখুৱাম। আমি আহিছো দাদাৰ ঘৰটো, যিহেতু দাদা নিজে এই কামত জড়িত, দাদাই নিজৰ ঘৰটো কেনেকে বনাইছে আপুনি দেখিব পাৰিছে যে 3 মহলীয়া এটা অট্টালিকা দাদাই নিজে বনাইছে। আৰু দাদাৰ ঘৰটো আপোনালোকে ভিতৰত কেনেকুৱা ডিজাইন সমূহ আছে এই ডিজাইন সমূহ আপোনালোকক ধুনীয়াকে দেখাম। আৰু এতিয়া দাদাৰ লগত দাদা আপোনাৰ ঘৰৰ ভিতৰৰ ডিজাইন খিনি যিহেতু আপোনাৰ পৰা কাম লবই, সেইকাৰণে আমি এইটো ওপৰত যোৱাৰ কাৰণে চিৰি এইখিনি আমি ব্যৱহাৰ কৰিবৰ কাৰণে ইয়াৰ তলৰ জাগাখিনিও কামত লগাই দিছো। আৰু ওপৰত এনেকুৱা কৰি চিমেণ্ট দি আমি ডিজাইন বনাইছো। আৰু এইটো
এইটো আমি একদম পিওর সেগুন দিয়ে বনোৱা হৈছে তো এই দৰ্জাখন আপুনি ডিজাইনটো কেনেকুৱা একদম ধুনীয়া একদম ফিনিচিং আহিছে এটা আৰু এনেকুৱা যদি কোনোবা বনাব বিচাৰে তেনেকুৱা আমাৰ লগত কাৰিকৰ আছে ভাল আপোনাৰ লগতে গোটেইখিনি আছে মানে কৈ দিব পাৰিব আৰু হয় 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 এতিয়া দাদা এতিয়া ঘৰৰ ভিতৰলৈ আহিছো ভিতৰতো আপোনালোকক দেখাব কিমান একদম ধুনীয়া ফিনিচিং দি একদম কামখিনি কৰিছে দৰ্জাখিনি আপুনি চালে চাই আহিব ইমান এটা ধুনীয়া আৰু এইখন দৰ্জা চাওক কি ধুনীয়াকে একদম আপুনি এনেকুৱা যেনেকুৱা ডিজাইন লাগে দাদাৰ লগত যদি কয় দাদাই আপোনালোকক ধুনীয়াকে কণ্টেক্ট কৰাই আৰু গোটেইখিনি কৰি দিব আৰু দাদাই এইবিলাক ফিনিচিং বিলাক আপোনাৰ ফল চিলিং নেকি নাই নাই এইটো ফল চিলিং নহয় আমি চিমেণ্ট দিয়ে বনাইছো ফল চিলিংৰে বনাইছে হয় হয় চিমেণ্টেৰে প্লাষ্টাৰ কৰি চাব পাৰিছে যে এইখিনিত আপোনালোকে ফল চিলিং নহয় ফল চিলিং বস্তুটো আপোনাৰ মানে পাৰ্মানেন্ট নহয় এইটো আপোনাৰ 20 বছৰ পিছত আৰু এইবিলাক কৰি যায় এইটো কিন্তু আপোনাৰ লাইফ টাইম হয় এইটো লাইফ টাইম হয় আমি জানো তো এইটো কাৰণে নিজৰ ঘৰ লাইফৰ যেনেকুৱা হয় দাদাই এইটো নিজৰ ঘৰ যিহেতু সেইকাৰণে ফল চিলিং লগোৱা নাই দাদাই চিমেণ্টেৰে একদম ডিজাইন ফিনিচিং দিছে কিন্তু আপুনি ধৰিব নোৱাৰে বস্তুটো নাই নাই গোটেইখিনি ঘৰটোও দেখালো আৰু দাদাৰ লগত যিহেতু চিনাকিও কৰাই দিলো যদি আপোনালোকে ভাবে অসমৰ বিভিন্ন প্ৰান্ততে আপুনি আপাৰ আছাম হওক লোৱাৰ আছাম হওক য'তেই নাথাকক আপুনি যদি ভাবে এটা ভাল খৰচত এটা বিল্ডিং ঘৰ বনাম বুলি ভাবো তেনেহলে শৰীফুল দাৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰিব স্ক্ৰীনত যিহেতু নাম্বাৰ ওলাই আছে আপোনালোকৰ এটা ধুনীয়া একদম কম খৰচত ধুনীয়াকে এটা বিল্ডিং আপোনালোকক দাদাই বনাই দিব দাদা আপুনি অসমৰ বিভিন্ন প্ৰান্ততে গৈ বনাই দিব পাৰিম যেনেকুৱা লাগে যেনেকুৱা ডিজাইনে মালিকে বিচাৰে তেনেকুৱাই বনাই দিব পাৰিম দাদাই আপোনালোকে যিহেতু আপোনাক প্ৰথমতে কৈছো 96ৰ পৰা দাদাই এই কামটোৰ লগত জড়িত আৰু বহু বিল্ডিং বনাইছে তেনেহলে আপোনালোকে নিশ্চিন্ত মানে দাদাক এটা ফোন কৰক ফোন কৰি আপোনালোকে খুদক যদি আপোনালোকে ভাবি আছে মই এটা বিল্ডিং বনাম দাদাই ধুনীয়াকে বুজাই দিব আৰু আপোনাৰ ঘৰত গৈ কথা পাতি ধুনীয়াকে এটা বিল্ডিং বনাই দি থৈ আহিব পাৰিব দাদা আজি আপোনাৰ ঘৰত আহি বহুতেই ভাল লাগিল নমস্কাৰ নমস্কাৰ আপোনাক